কেনে পালি আজি তই কেনে পালি তোৰ 6 মাহৰ প্ৰতিশোধ আজি ললো মই হেৰি আপুনি কি লাগা হলে তই মই চালা কুকুৰ বেলেগৰ মাইকি কাৰ হাত দে মৰমতে হাত দিছো তোমাৰ এই ইমান ধুনীয়া লাহি বাহি দেহাটো কি কলি তই চৰ মাৰিলি মোক হা বাৰু হ'ব মান হইত হয় আজি 3 দিন হল ইয়াৰ ঘৰ যায় কই থৈ হেবালা বুটা ঠিক জেতুকা ডালা ধে একেবাৰে লাও গাছডাল ধপালা কি যে হ'ব নহয় ইমান হাবি হৈছে সবা তোক এটা কথা কওঁ শুন তাকো বেয়া নাপাবি মোক কি কথা তত বিক্ৰমে নহয় মোক বৰ বেয়া চকুই দি চাওই দেই কি মই কাপোৰ মেলি দি আছো সি যাই মোক সকলোতে হাত খান দিছিল গম পানে তই তাক অলপ কবি মগা বুলি আকৌ নকবি হা আজি মোক বেলেগত তিৰি আহি মোৰ মানুহটোৰ কথা ইনকে কৈ থৈ দিয়ে তেওঁ ইমান বেয়া নে তই এইগিলাকে কৈ থাকে বেলেগত তিৰি কঁকালত হাত দে এই ৰাতিপুৱাই ভাল কথা শুনবা নাপাওঁ এইগিলাকে শুনিলো তেওঁ মানে মনে মনে এইগিলাকে কৈ থাকে তুমি এটা কি কৰি আছা কি কান্দি আছা তুমি এটা বেলেগৰ কঁকালত হাত দিয়া হ'ল কি কলি বেলেগত কি গাত মই হাত দিলো কি কগিলা তুমি সেইকাৰণে আজি ৰাতিপুৱাই হেৱালি আহি মোক এনেকে কথা শুনি থৈ গৈছি আপুনি মনে মনে এইগিলাকে কৰি থাকা এগিলা এনে কৈ গৈছি খাইছে লগাবাক লাগি গম পাইছা না তুমি দেখো জানাই মই তোমাৰ প্ৰতি কিমান মৰম হ'ব বিশ্বাস কৰো কাৰণে এইগিলা কৰি আছা এনে এইবোৰ আমাৰ তোমাৰ মোৰ মৰম দেখাবাই এইবিলাক এইগিলা কৰিছে ভিতৰত মই এই প্ৰতিশোধ লৈ আছো চাবা এদিন আরে কি হল ইমান ভেতু খাই হেলি দিলা ওই তোৰ তিল বাকাত পৰি আছে গোটেই তেজেদি ৰঙলি মঙলি বাকারাত আউটে যদি তার কিবা এক্সিডেন্ট হল নাকি নাজানো মই যাচোন যা তুমি খাই আহো বল ওই হাওয়ালি কি হল তোর ওই হাওয়ালি ওই উঠনা ওই হাওয়ালি এক্সিডেন্ট হল কি ওই হাওয়ালি পিছনে পালো ওই তোর কি হল দেখা দেখা পালো ওই কথা তোর কোন হয় আগৰ পৰা আমি দেখাই নাই ওই তোর কোন হয় মই আছো নহয় ওই বিক্রম অ্যাম্বুলেন্স ফোন কর মই ঘৰলৈ লৈ যাও কথা আহি থাকে মই ঘৰলৈ লৈ যাও সবকা চাইলাম মই মোক মারা গিটাক মই চাইলাম মারা কই চাইলাম ওই এই খাবো তো কি হলো না হও যা মই খুলি দেবো তাও পানি অলপ খা তো একো খাওয়া নাই নহয়
খা পানী খা অলপ ধৈৰ্য ধৰছো তই মই তোক মাৰিম মই তোক কাটিম মই তোকো মাৰিম মই এ ভগৱান ইয়া ইমান মোক ডাঙৰ বিপদত পেলালা এই ডাক্তৰে কৈছে ব্ৰেইনৰ অপাৰেশ্যন কৰোঁতে 7-8 লাখ টকা লাগি যাব মই এতিয়া না কেনেকৈ এক চাই থাকিব পাৰোঁ না মই ভাল কৰিব পাৰোঁ কি হ'ব ভগৱান এতিয়া মই ক'ত পাম ইমান টকা মই বহুত বিপদত পৰি গ'লো মই ঐ কলিজি আই এই মই পগলা হোৱা নাই পগলা তই বনিছ মোক পগলা তই বনিছ মই ভালে ভালে কৈছো তই মোক খুলি দিও ঐ মানুহ তই মোক মাৰিব খুজিছা হয় না মই কৈ দিম মই আমাৰক কৈ দিম তই মোক মাৰিব খুজিছা মই কৈ দিম তই মোক মাৰিব খুজিছা নাই তোকে মই মাৰি পেলাম মই মাৰিম মই ঐ থচোন তই গিলাচটো থ তই আৰে তোক মই বহুত ভাল পাওঁ শুনছা আৰে তোক ভাল কৰিবাইতো মই ইমানদিনে চেষ্টা কৰিছোঁ আৰু তই ভাল হবিতো তই আৰে মই তোৰ বীৰেৰে তই মোক ভয় কৰিব নালাগেতো আৰে তোৰ কিবা এটা হৈছে গম পাইছোঁ আৰে তই মই আছোঁ নহয় তোৰ লগত তই এনেকুৱা নকৰিবি আৰে তই এনেকুৱা নকৰিবিচোন তই নকৰিবি মই ভাল কৰিম তোক মই লাগিলে য'ত যি কৰিব লাগে কৰিম হাজিৰা কৰিম ঠিকা কৰিম ঘৰ মাটি চব বেছিম মই তোক ভাল কৰিম তোক আৰে মই আছোঁ তোৰ লগত এই বোলে পগলা হৈছে গম পাইছানে নাই মই গম পাইছিলোঁ অলপ কিন্তু তাই বোলে কোনে নাছিল মাছি ইহঁতৰ বোলে গোষ্ঠীতহে এনেকুৱা কিবা পগলা কিবা আছে গম পাইছা সেইকাৰণে এইও পগলা হৈছে সেই এটা কথা তই কি জানানে নাজানা এই একদিন ৰাতিপুৱাই মোৰ আগত কি কৈছে জানানে কৈছে তহঁতৰ আমাৰ মানুহটোৱে বোলে এইবিলাকে কঁকালত ধৰছি বোলে এতিয়া কান্ধত ধৰছি বোলে তাইতো মোক এইবিলাক কৈছে এই কিয় কৈছে জানানে আমাৰ দুটাৰ মাজত কাজিয়া লগাবৰ কাৰণে এইবিলাক কৈছে এতিয়া এইয়া বেলেগৰ কথা বেলেগক কওঁতে দেখিছেনে পগলা হৈ এতিয়া আছে নহয় বৰ ভাল পাইছে এইবিলাক পাপৰ ফল পাইছে দে এতিয়া ইমান বেয়াকেও নকবি কি বা হৈছে আমি ভালকে নাজানো মাৰা বুলি শুনছো এতিয়া নাই মাৰা তাই সেই এনেকুৱাই পগলা তাই নিজে পগলা হৈছে এটা কাম কৰিছোন সেই আমি নহ'লে যাব চোৱা একবাৰ খবৰ লৈ আহিব যাৱা এতিয়া আৰু একো ক'বা নহয় দে পগলা বস্তু ধুলা কয় মোক কথা লগাবা যায় সেয়াও লাগে আকৌ তই কিবা অলপ খাই লচোন নহ'লে বহুত দুৰ্বল হৈ যাবি আমি ইফালেদি আহি আছিলো কোনো এটা খবৰকে লৈ যাওঁ প্ৰণৱ তাই দেখোন এক্সিডেণ্ট হোৱা বুলিহে গম পাইছিলো এতিয়া পিছে আচল ঘটনাটোনো কি আচল ঘটনা মানে বহুত যেতিয়া আমি ডক্টৰৰ তাত নিলোঁ ডক্টৰে কোৱা মতে এতিয়া পিছ মাথাত কোনোবাই কোবাইছে কোবোৱাৰ কাৰণে তাই আজি এনেকুৱা হৈ আছে প্ৰণৱ এটা কথা কওঁ এই কিন্তু ৰাতি বৰ আটা পাৰে দে একে 1-2 বজাতো জিংকি আটা পাৰে আমি একে ভয় খাওঁ তাইক নহ'লে পগলা কথা কথা থৈ নাহে কিয় এটা আৰে বৌ কি কৈছে এইবিলাক আৰে তাই চাগে মাথা পিছফালত কোবোৱাৰ কাৰণে বহুত বিষ উঠে সেইকাৰণে তাই আটা পাৰে সেইকাৰণে তাইক মই মোৰ পৰা দূৰ কৰি পগলা কথা থ'ম নেকি বাইদেউ ইমান বেয়াকে নকবিচোন প্ৰণৱ তই অলপ তাইক বাহিৰত ওলাই দিবিচোন হয়তো বাহিৰৰ পৰিৱেশখিনি চালি ভাল হ'ব পাৰে তাকে কৰিমে বৌ মোৰো এক চাই থাকি বহুত দুখত আছোঁ এতিয়া মই কেনেকৈ সহ্য কৰিম এইবিলাক মই ইফালে মোৰো কাম বন ইমান নাই না মই এৰি থৈ কামত যাব পাৰোঁ না মই ঘৰত থাকিব পাৰোঁ কি খাম কি কৰিম কি নকৰিম হৈ আছে বৌ মোৰ ঐ বস্তু তই বৌ আমি আছোঁ নহয় মোৰ এটা ভাল ডক্টৰ চিনাকি আছে মই তোক ফোন কৰিম তই ডক্টৰটোক একবাৰ দেখাই চাচোন কি কয় ঠিক আছে বাৰু বৌ কণ্টেক্ট কৰি দিবিচোন বাৰু কিবাকে যদি ভাল হয় আমি আৰু বেছি টাইম বহি যাওঁ দে আমি বাৰু মাজে মাজে আহি থাকিম মই কৰাটো কৰিবি আমি এতিয়া যাওঁ দে ঠিক আছে ঐ তই মই তোৰ কাৰণে ভাতৰ যোগাৰ কৰোঁ মোৰ কাৰণে ভাত বনাবি মই বহুত ভাত খাম মোৰ বহুত ভোক লাগি আছে তই ভাত খাবি
তই ভাত খাম বুলি কৈছা মই বনাম তই কি খাই ভাল পা মই তাকে বনাম মই গোবৰ খাই ভাল পাওঁ মোক লাগি গোবৰ বনাবি দে বঢ়িয়াকে খাম মই গোবৰ মোক লাগি গোবৰ বনাবি দে মই তোৰ কাৰণে দালি ভাত লগ কৰি খিচিৰি বনাই দিম তই খাবি মই বনাম কি দিন পৰিল আগতে মই ভাত নাখাওঁ বুলি ক'লেও তাই মোক জোৰ কৰি ভাত খুৱাইছিল এতিয়া মই তাইক দুটামান ভাতো খুৱাব নোৱাৰোঁ তাই যে আগৰ কথা চব পাহৰিয়ে গ'ল কি কৰে কি নকৰে একো গমেই নাপায় দে মই দুটামান ভাতকে বনাওঁ বাৰু সুজুৰিও নাই মানুহো নাই খেল ক'তে এই ভগৱান এইবাৰ বা ক'ত কি কৰি আছে গাই ঐ তোক মই গোটেই গাঁওখন বিচাৰিছো তই আহি ইয়াতে আছা ৰচোন ঘৰত যাওঁ মই তো গালি নাপাওঁ নহয় ঘৰত তই ঘৰত যাবি হে মই ভাত বনাইছো নহয় তোলা এনেকে ওলাই ফুলি মানুহে বেয়া বলবো নহয় আকৌ তুমি আকৌ ভাল তুমি পাগলী নহয়তো তুমি মোৰ কাৰণে সদায় ভাল ঘৰত বাটত থাকিলে তোমাক মানুহে পাগলী বুলি কব তুমি ঘৰত নাই ঘৰত যাব লাগিব ঘৰত নমস্কাৰ আপোনালোকে আমাৰ অবৈধ ধৰ্মৰ গোটেইকেইটা খণ্ডকে যিদৰে মৰম দিলে আমি ভাবোঁ আপোনালোকে এই পাগলী খণ্ডকেইটাকো ভালদৰে মৰম দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ইয়াৰ নেক্সট খণ্ডটো যদিহে আপোনালোকক লাগে তেনেহ'লে কমেণ্ট কৰক আমি ইয়াৰ নেক্সট খণ্ডটো আকৌ আনিম আৰু আমাৰ আগৰ ভিডিঅ'ত যিসকলে কমেণ্ট কৰিছিলে তেওঁলোকক অশেষ ধন্যবাদ আৰু তেওঁলোকৰ নামবোৰ আমি পিছত দি দিম আপোনালোকৰ যদি নাম তেনেকৈ দিব লাগে আপোনালোকৰ নাম আৰু ঘৰ ক'ত আমাক লিখি দিব আমি আপোনালোকৰ নামটো আৰু ঘৰ ঠিকনা লিখি দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা